গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত জলেশ্বৰৰ বাহুমুৰা গাঁৱৰ হানিফ আলীৰ পুত্ৰ ইছাদুল ইছলাম আৰু একেখন গাঁৱৰ সামাদ আলীৰ পুত্ৰ মমিনুল ইছলাম নামৰ ছাত্ৰ দুগৰাকী যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকক অৱগত নকৰাকৈ নিজ ঘৰৰ পৰা ওলাই গৈছিল ছাত্ৰ দুজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত অনুসন্ধান চলাইছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ লাভ কৰা নাই। ঘটনা সন্দৰ্ভত লক্ষীপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে। কোনো সদাশয় লোকে কিশোৰ দুগৰাকীৰ সন্ধান পালে 7896322601 নাইবা 8472816844 যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। সৰু ভাইয়ের বেটা এখন একটা চ্যাংরার সাথে দুজনে একসাথে গেছে। নাম হলো মমিনুল হক আর এরশাদুল তালুকদার। দুইটা চ্যাংরা একসাথে গেছে, আমরা বিশ্রাইতেছি পাইতেছি না। রাইজের কাছে অনুরোধ যেনেই থাক খবরটা দিলে আমরা খবরটা পাবো। আমার আর বেশি কথা নাই, আমি জানি না। ঘৰৰ পৰা ল'ৰা এটা হৰাইছে, দুটা ল'ৰা, মোৰ ল'ৰা আৰু মোৰ গাঁৱৰ ওচৰতে ল'ৰা। আপোনাৰ ল'ৰাৰ নাম? মোৰ ল'ৰাৰ নাম ইছাদুল ইছলাম তালুকদাৰ আৰু এইটো ল'ৰাৰ নাম হ'ল মমিনুল হক। তাক মই 12টাৰ আগত ঘৰত দেখিছোঁ। তাৰপিছত তাক ঘৰত পোৱা নাই। 4টা বজাত মই সুধিছোঁ ঘৰত মোৰ তিৰিক। যোৱাকালি মোৰ ল'ৰা ঘৰত অহা নাই। মই ইমান বিচাৰিছোঁ, ৰাতি 2টালৈকে বিচাৰিছোঁ, বিচাৰি এনে পোৱা নাই। লোকৰ তাত টেণ্টি দিছোঁ, এইফালে বিচাৰিছোঁ, নাই। মই লাহে লাহে শুনা পালোঁ যে মোৰ ছোৱালী এটা আছিল, সি আমাক ক'লে যে বেলেগৰ লগত ফোনত কথা পাতিছে। কথা পতাৰ কাৰণে মই ফোনটো কথাটো কোনটো মোবাইল দি পাতিছে সেইটো মোবাইলটো সুধিলোঁ। ভিনিৰ মোবাইল দি কথা পাতিছে। মই তাৰ মোবাইলটো লৈ আনি চালোঁ, তাক ফোন মাৰবা দিলোঁ। এই ফোনটো লাগিল হাজদবা যায়। 3টা নাম্বাৰ একেই ঘৰৰ নাম্বাৰ। তাহাক আমি নিচিনো, কেইটাত দেখাও নাই। তাহাৰ 3টা নাম্বাৰ কেনেকৈ আমাৰ ঘৰত আহিলে মই ক'ব নোৱাৰোঁ। সেই ব্যক্তিজনৰ নাম জানে নেকি? সেই ব্যক্তিজনৰ নাম শুনা পাইছিলোঁ ৰঞ্জন আলী আৰু তাৰ ল'ৰাটোৰ নাম হ'ল ৰহিম। মানে ৰঞ্জন আলীৰ ঘৰত 3টা মোবাইল নম্বৰৰ সৈতে তেওঁলোকে কথা পাতিছে। তে আমি গৈছোঁ, আমি যোৱাৰ পিছত সেইবিলাক মানুহ আমাক পাত্তা দিয়া নাই। আমাক কৈছে সেইগিলা আমি কথা চথা পতা নাই, কোনে কথা পাতিছে নাপাতিছে আমি নাজানো, কিন্তু আমাক মিছা মিছি কৈ লাভ নাই। আমি কৈছোঁ আমাৰ মোবাইলত ৰেকৰ্ড আছে, আপোনালোকে ক'লেতো নহ'ব। আমিতো ৰেকৰ্ড আছে, ৰেকৰ্ড নাপালে আপোনাৰ নাম্বাৰটো আমাৰ ঘৰত কেনেকৈ গ'ল? নিশ্চয় দিছে কোনোবাই। তাৰপিছতে ল'ৰাটোক মই সুধিছোঁ, এই নাম্বাৰটো কোনে দিছে? ল'ৰাটোৱে মোক কৈছে মই দিছোঁ। এই যিটো ল'ৰা ৰহিম বুলি মই দিছোঁ। কেনেকৈ দিলা? তাৰতো মোবাইল নাই, খাতাত লিখি দিছোঁ। সঁচাকৈ আমি খাতাতে পাইছোঁ, আজি বিচাৰি আনি পাইছোঁ। তাৰপিছত আমাৰ মনটো তাত মই হাল্লা চিল্লা কৰা নাই, একো কৰা নাই। তাৰপৰা আস্তেকৈ ঘৰত আহিলোঁ। আহি কিনে লক্ষীপুৰ সেইটো চাইডত বিচাৰিব গ'লোঁ। যাই কিনে নাপাই কিনি লক্ষীপুৰ থানাতে এজাহাৰ এটা দি দিলোঁ। দিয়াৰ পিছত আজিলৈকে মই বাট চাই আছোঁ আৰু বহুত মানুহ চাইডে লগাই দি আছোঁ যে ক'ত বা পালে লৈ আহিবা। কোনো ক'তো লগ পোৱা নাই। এতিয়া আমাৰ সন্দেহ এইটো নাম্বাৰ কেনেকৈ আহিল তাক আমাৰ কিবা সুধিব লগা আছে। আপোনালোকৰ কি ধাৰণা হয় তেওঁলোকৰ ফোনৰ সৈতে যিটো কথা হৈছে? তেওঁলোকৰ আমাৰ ধাৰণা হয় তেওঁলোকে কিবা কিবি ভাঙাচোৰা বিজনেছ কৰে। গুৱাহাটী ধাৰাপুৰ কিবা ভাঙাচোৰা ডেম আছে আৰু ক'ত ক'ত বিজনেছ কৰিছে মই ৰাতি ইনফৰমেশ্যন পাইছোঁ। তাতে গৈছিলোঁ, জানিবৰ ছাইডৰ মানুহবিলাক সুধিছোঁ, কয় বহুত জেগাত বিজনেছ কৰিছে। তাই মোৰ এটাই সন্দেহ, তাহাঁতৰ 3টা নাম্বাৰ কিয় আমাক দিব লাগে? ল'ৰা ঠিক আছে, আমাৰ ল'ৰাৰ লগত পঢ়া শুনা কৰে, এইটো ঠিক আছে, কিন্তু 3টা নাম্বাৰ কিয়? তাৰমানে এটা নাপালে এটা পাই যাবা, এটা নাপালে এটা পাই যাবা, কণ্টেক্ট নাম্বাৰ দিছে এনেকুৱা। আমাৰ সন্দেহ এইটো। তাহাক আমাৰ সুধিব লগা আছে। আপোনালোকে চিন্তা কৰক কি কৰা যায়। বস্তুটো আমি ইমান বুজি পোৱা নাই। এতিয়া আমাৰ মূৰ চুৰ বেয়া হৈ আছে। আপোনালোকে কি ধাৰণা কৰিছে, কি আইডিয়া কৰিছে? আমাৰ আইডিয়া যে তাহাৰ লগত কিবা কিবি আছে। ফোনৰ ল'ৰাটো নিজে ওলাই গ'ল না তেওঁলোকে লৈ গ'ল? ঘৰৰ পৰাতো নিজে একলাই ওলাই গৈছে, বাটৰ পৰা কিজন লগ হৈছে। আৰু মই সিফালে ইনফৰমেশ্যন পাইছোঁ, এই কলাবাৰীৰ পৰা তাহাঁতৰ ঘৰ যাব লাগে, আপোনাৰ সেই কলাবাৰী পাৰ হৈ যাব লাগে হাজদবাদী। কিন্তু এই ল'ৰাটোৰ মাক আৰু ল'ৰাটো আমাৰ ঘৰৰ পৰা ল'ৰাটো যাওঁৰ
আধা ঘণ্টা 45 মিনিট পাছত এই দুটা মাক আৰু পুতেকে বজাৰৰ পৰা ঘৰলৈ আহিছে। সেইফালৰ মানুহ আমাক ইনফৰমেশ্যন দিছে, কয় দুটা একটা নহয় 12:30 পৌনে একটা হ'ব, ইমান টাইমত দুটা খোজকাঢ়ি ঘৰত আহিছে। তাৰ মাজতে মোৰ ল'ৰা নাই। লক্ষীপুৰৰ পৰা আকৰামুল হকৰ ৰিপৰ্ট, NFR 24।